নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে নিষ্ক্ৰমণ সংস্কাৰ। এই নিষ্ক্ৰমণ সংস্কাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে নিষ্ক্ৰমণ সংস্কাৰ। সনাতন ধৰ্মত মানৱ জীৱনত মুঠ 16টা সংস্কাৰৰ ভিতৰত নিষ্ক্ৰমণ সংস্কাৰ ষষ্ঠ সংস্কাৰ বুলি গণ্য কৰা হৈছে। এটা কেঁচুৱাৰ জীৱনত এই অনুষ্ঠানটোৱে অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰে, কাৰণ ই প্ৰথমবাৰৰ বাবে বাহিৰৰ জগতৰ সংস্পৰ্শলৈ আহে। আচলতে প্ৰথম তিনিটা ৰীতি নীতি কেৱল সন্তানৰ মাতৃৰ গৰ্ভত থাকিলেহে কৰা হয়, আৰু তাৰ পৰৱৰ্তী দুটা অনুষ্ঠান অৰ্থাৎ দুটা সংস্কাৰ জন্মৰ আৰু নামকৰণৰ সময়ত কৰা হয়। ইয়াৰ পিছত নিষ্ক্ৰমণ সংস্কাৰ সম্পন্ন কৰা হয়। ইয়াৰ বিষয়ে আহকচোন জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই আপোনালোকক নিষ্ক্ৰমণ সংস্কাৰৰ সম্পৰ্কে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। নিষ্ক্ৰমণ সংস্কাৰ কেতিয়া কৰা হয়? মনুস্মৃতিত শিশুৰ জন্মৰ ৪ৰ্থ মাহটো এই কাৰ্য সম্পাদনৰ বাবে উপযুক্ত বুলি ধৰা হয়, কাৰণ তেতিয়ালৈকে শিশুৱে পৰিপক্ক হৈ বহিৰ্জগতৰ প্ৰভাৱ সহ্য কৰিব পাৰে। গতিকে সন্তান জন্মৰ ৪ৰ্থ মাহত এই সংস্কাৰ কৰিব লাগে। এতিয়া আপোনালোকে জানি লওক নিষ্ক্ৰমণ সংস্কাৰ কি? নিষ্ক্ৰমণ সংস্কাৰ মানে বাহিৰলৈ অহা, অৰ্থাৎ সেই দিনটোত শিশুটিক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা উলিয়াই অনা হয়। জন্মৰ পৰা ৪ৰ্থ মাহলৈকে কেঁচুৱাক ঘৰৰ পৰা বাহিৰলৈ লৈ যোৱা নিষিদ্ধ। সেইবাবেই ইমান দিনে তেওঁ নিজৰ ঘৰৰ 4খন বেৰৰ ভিতৰত থাকে, য'ত লালন পালন কৰা হয়। 4 মাহ বয়স হ'লে তেওঁক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা উলিয়াই অনা হয় আৰু তেওঁৰ ওপৰত পোনপটীয়াকৈ সূৰ্য দেৱতাৰ পোহৰ জিলিকাই দিয়া হয়। এই বয়সৰ ভিতৰত শিশুৰ মগজু আৰু শৰীৰে বাহ্যিক শক্তি সহ্য কৰিবলৈ সক্ষম হৈ উঠে। সেয়েহে শিশুটিক ঘৰৰ পৰা উলিয়াই অনা প্ৰক্ৰিয়াটোক নিষ্ক্ৰমণ সংস্কাৰ বুলি কোৱা হয়। এতিয়া আপোনালোকক নিষ্ক্ৰমণ সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আগবঢ়াইছোঁ। আমাৰ শৰীৰটো মূলতঃ 5টা বস্তুৰে গঠিত, যিবোৰৰ ভিতৰত 2 বায়ু, মাটি, পানী আৰু আকাশ তত্ত্ব আদিৰ অন্তৰ্ভুক্ত। জন্মৰ পিছত কেইমাহমানলৈকে শিশুৱে এইবোৰৰ প্ৰত্যক্ষ সংস্পৰ্শ কৰিব নোৱাৰে, নহ'লে তেওঁৰ শৰীৰত ইহঁতৰ ভাৰসাম্য বিঘ্নিত হ'ব পাৰে, যিটো তেওঁৰ বাবে ক্ষতিকাৰক। সেয়েহে তেতিয়ালৈকে তেওঁক ঘৰতে ৰখা হয়। এতিয়া আপোনালোকে জানি লওক এই নিষ্ক্ৰমণ সংস্কাৰৰ জৰিয়তে ইয়াক পোনপটীয়াকৈ সূৰ্য দেৱতাৰ আৰু চন্দ্ৰ দেৱতাৰ পোহৰত অনা হয়। ইয়াক বাহিৰৰ বায়ুৰ সংস্পৰ্শলৈ অনা হয়, যাৰ বাবে ই বাহিৰৰ পৰিৱেশৰ বাবে উপযোগী হৈ পৰে। যিহেতু এতিয়া ই বাহ্যিক শক্তি শোষণ কৰিবলৈ সক্ষম, গতিকে ইয়াৰ নাম নিষ্ক্ৰমণ সংস্কাৰ ৰখা হয়। এই সময়ত পিতৃ মাতৃ সূৰ্য আৰু চন্দ্ৰক প্ৰাৰ্থনা কৰে, যাতে সন্তানৰ ওপৰত তেওঁলোকৰ উজ্জ্বলতা ৰাখিব লাগে আৰু তেওঁক জ্ঞান দিব লাগে, যাতে তেওঁ অধিক শক্তিশালী হয়।
শিশুৰ ভিতৰত সদায় পৰিষ্কাৰ বজাই ৰাখিবলৈ আৰু তেওঁৰ জীৱনদায়ক বায়ু বিশুদ্ধ হৈ থাকিবলৈ বায়ুদেৱক প্ৰাৰ্থনা কৰা হয়। জল দেৱতাক প্ৰাৰ্থনা কৰা হয় যে শিশুটিৰ শৰীৰটো তেওঁৰ জলশক্তিৰে ধুই তেওঁৰ মন শুদ্ধ কৰে। সামগ্ৰিকভাৱে শিশুটিৰ পিতৃ মাতৃয়ে 5টা উপাদানৰ পৰা সন্তান দীৰ্ঘায়ু কামনা কৰে। এয়া আছিলে মিশ্ৰমণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু গুৰুত্ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।